সেলফ হেল্প গ্ৰুপৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকৰ যদি সেলফ হেল্প গ্ৰুপ আছে অথবা আপোনালোকে সেলফ হেল্প গ্ৰুপ নতুনকৈ বনাইছে কেনেকৈ চেক কৰিব যে আপোনালোকৰ নামটো অনলাইনত এড হৈ আছেনে নাই। আৰু যদি আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চাব লাগিব যে আপোনালোকৰ নামটো অনলাইনত ভেৰিফাই হৈ আছেনে নাই বা আপোনাৰ নামটো এড হৈ আছেনে নাই। যদি আপোনাৰ নামটো অনলাইনত এড নাথাকে তেনেহ'লে কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপৰ যিকোনো আঁচনি পইচা আপোনালোকে লাভ নকৰিব। যে কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নামটো বা লিষ্টটো চেক কৰিব যে আপোনালোকৰ নাম অনলাইনত এভেইলেবল হৈ আছেনে নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। বৰ্তমান কিন্তু সেলফ হেল্প গ্ৰুপত বহুতো স্কিম দিয়া হৈ আছে। যদি আপোনালোকে এতিয়াও লোন লোৱা নাই কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ লোন পাব মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব HSG লিষ্ট আছাম লিখি সাৰ্চ কৰি দিব। ইয়াত চাব ইয়াত 1 নম্বৰত আহি যাব HSG কেটাগৰী ৱেষ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব HSG কেটাগৰী ৱেষ্ট। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা এতিয়া নিউ পেজ অপেন হৈ যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনটোৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ফাৰ্ষ্ট ইয়াত চাব দিয়া আছে ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। যিহেতু মই অসমৰ হয় ইয়াত চাব দিয়া আছে আসাম। এতিয়া আপোনালোকে আপোনাৰ যিটো ষ্টেট নাম হয় এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো 1 নম্বৰ বছৰত নাহে তেনেহ'লে আপোনালোকে 2 নম্বৰ বছৰত ক্লিক কৰিব। ডিষ্ট্ৰিক্টৰ নাম আহি যাব। এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্ট নামৰ ওপৰত ক্লিক কৰিব তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়ত নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নেম হয় এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নেমৰ ওপৰত ক্লিক কৰিব। ইয়াত আপোনাৰ সকলো এড্ৰেছটো চিলেক্ট কৰি লৈ ল'ব ষ্টেট ডিষ্ট্ৰিক্ট ব্লক পঞ্চায়ত। এতিয়া ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ভিলেজৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত এতিয়া আপোনাৰ গাঁৱৰ ভিতৰত যিমানকেইটা সেলফ হেল্প গ্ৰুপৰ নাম আছে ইয়াত গ্ৰুপৰ নামবোৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গ্ৰুপৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গ্ৰুপৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব তাৰপিছত কিন্তু ইয়াত আপোনাৰ গ্ৰুপৰ লিষ্টটো আহি যাব। আপোনাৰ গ্ৰুপৰ ভিতৰত যিমানকেইটা মেম্বাৰৰ নাম আছে বা যিমানকেইটা সদস্যৰ নাম আছে ইয়াত কিন্তু সকলো নাম ইয়াত আহি যাব। ফাৰ্ষ্ট ইয়াত আপোনাৰ গ্ৰুপৰ ডিটেইলছটো আহি যাব এনেকুৱাকৈ। তাৰপিছত তলত আহি যাব ইয়াত আপোনাৰ গ্ৰুপৰ যিমানকেইটা সদস্যৰ নাম আছে ইয়াত সকলো নাম ইয়াত এনেকুৱাকৈ আহি যাব। ইয়াত চাব এতিয়া আপোনালোকে ইয়াত চাই ল'ব ইয়াত ফাৰ্ষ্ট আপোনাৰ নাম দিয়া থাকিব। তাৰপিছত ইয়াত আপোনাৰ গাৰ্জিয়ান নেম দিয়া থাকিব। এতিয়া আপোনালোকে চাই ল'ব যে আপোনাৰ লিষ্টত নাম আছেনে নাই। যদি আপোনাৰ লিষ্টত নাম আছে ইয়াত দিয়া থাকিব এভেইলেবল। যদি আপোনাৰ নামটো ইয়াত থাকে তেনেহ'লে কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপৰ যিকোনো আঁচনি আপোনালোকে লাভ কৰিব বা আপোনাৰ নামটো অনলাইনত এড হৈ আছে। আৰু যদি আপোনাৰ নামটো সেইটো লিষ্টত নাথাকে তেনেহ'লে কিন্তু আপোনাৰ নামটো অনলাইনত এড হোৱা নাই আপোনালোকে সেলফ হেল্প গ্ৰুপৰ যিকোনো আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ চেক কৰক যে আপোনাৰ সেলফ হেল্প গ্ৰুপত আপোনাৰ নামটো অনলাইনত এড হৈ আছেনে নাই। যদি আছে তেনেহ'লে আপোনালোকে যিকোনো
চৰকাৰী আঁচনি বা চেল্ফ হেল্প গ্ৰুপৰ পইচা আপোনালোকে লাভ কৰিব